মই যিখিনি কাম কৰিম 100 বছৰলৈকেও মানুহে সেইখিনি মনত ৰাখিব লাগিব আৰু আজি জুবিন গাৰ্গে কোৱা সেই কথাষাৰি যেন প্ৰমাণিত হৈ পৰিল অসমৰ চৌদিশে এজাক বৰষুণ হৈ নামি আহিল জুবিন গাৰ্গ 31 অক্টোবৰৰ পুৱতি নিশা 4:25 প্ৰথম দৰ্শনীৰ পূৰ্বে আহিল এজাক বৰষুণ ঠিক ছিংগাপুৰৰ পৰা প্ৰাণৰ শিল্পীজনৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত অহা বৰষুণ জাকৰ দৰে ইমান ভাল পোৱা ইমান মৰম নিখাৰ আন্ধাৰৰ পৰাই ৰাজ্যৰ প্ৰতিটো ছবিগৃহত এক কোনোদিন নেদেখা নোহোৱা পৰিৱেশ এইগৰাকী ব্যক্তিয়ে চকুৰে নেদেখে জুবিন গাৰ্গক কোনোদিন দেখা নাই কিন্তু সদায় অনুভৱ কৰি আহিছে জুবিন গাৰ্গক গীত শুনি শুনি নিজেও গাব পৰা হ'ল আজি তেওঁ ওলাই আহিল প্ৰাণৰ শিল্পীজনক এবাৰ অনুভৱ কৰিবলৈ সিনেমাখন মইতো দেখি নাপাওঁ শুনি কিনে অনুভৱ কৰোঁ তেখেতক বহুত বেছি ভাল পাওঁ কিন্তু তেখেতটো আজি নাই কি কৰিব বহুত বেছি ভাল পাওঁ মানে আজি আহিলোঁ আৰু তেখেতৰ প্ৰত্যেকটো গান তেখেতৰ বা ময়ো গান গাওঁ তেখেতৰ গানবোৰ শুনি শুনিয়ে গাওঁ এনেকৈ চলি আছোঁ আজি তেখেতৰ ফিল্ম বুলি গম পাই আজি ওলাই আহিলোঁ মানে সকলোৰে ইচ্ছা এটাই শেষবাৰলৈ মৰমৰ জুবিন দাক এবাৰ চোৱা কাকতলীয়ভাৱে ছবিখনৰ সৈতে যেন মিলি গ'ল জুবিন গাৰ্গৰ জীৱনটো বুকুত শিলৰ বোজালৈ দৰ্শক ওলাই আহিল হলৰ পৰা এগৰাকী শিল্পীক কিমান ভাল পালে এয়া কৰিব পাৰে নিজৰ বাবেই নহয় এগৰাকী দৰ্শকে দুটা টিকট ক্ৰয় কৰি এটা টিকট জুবিনদাৰ বাবে ৰাখে যেন জুবিনদাৰ লগত বহি উপভোগ কৰিব ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনীৰ শেষত কান্দি কান্দি ওলাই আহিল সকলো ভাষাহীন কুলাত 9 মহীয়া কেঁচুৱালৈ প্ৰতিকূল বতৰত এহাতে ছাতি লৈ আহিল এগৰাকী মহিলা উচুপি কলে জুবিনদাৰ কাৰণে আহিছো বহুকেইজন বয়োজ্যেষ্ঠ ব্যক্তি আহিল পুৱা 4:30 প্ৰথম দৰ্শনী চাবলৈ লাখুটিলৈ আহিল জুবিনদাৰ সপোনৰ ছবিখন চাবলৈ এগৰাকী আইতাও নগাঁৱত থুকাথুকি মাতেৰে এগৰাকী বৃদ্ধাই কলে জুবিন মোৰ লৰাৰ নিচিনাই আছিল কেনেকৈনো সি নাই বুলি ভাবো তাক এবাৰ চাবলৈ আহিলো ডিব্ৰুগড়ত প্ৰথম দৰ্শনী চাই জুবিনৰ এগৰাকী অনুৰাগীয়ে কলে প্ৰভুক শেষবাৰৰ কাৰণে জীৱন্ত ৰূপত চালো সঁচাকৈয়ে জুবিনময় হৈ পৰিল অসমখন ৰাজ্যৰ প্ৰতিটো ছবিগৃহত মুক্তি লাভ কৰিছে এই ছবিখনে অসমতে নহয় বহিৰাজ্যতো মুঠ 90টা চিত্ৰগৃহত মুক্তি লাভ কৰিছে ৰৈ ৰৈ বিনালে ছবিখনে অসমীয়া ছবিৰ 90 বছৰীয়া ইতিহাসত ই এক অনন্য অভিলেখ য'ত পুৱা 4 বজাৰ পৰাই আৰম্ভ হৈছে দৰ্শনী নিশা 12 বজা পৰ্যন্ত চলিছে দৰ্শনী অৰ্থাৎ এটা দিনত সম্পূৰ্ণ 24 ঘণ্টাই ছবিগৃহত চলি থাকিব এইখন ছবিৰ পৰা এতিয়া দৰ্শকে কেৱল আশা কৰিছে বক্স অফিচৰ কালেকশ্যনেই নহয় জুবিন দাক শেষবাৰৰ বাবে চোৱা জুবিনদাৰ যিখিনি সৃষ্টিৰাজি আছিল সেইখিনি সৃষ্টিৰাজি যেন তেওঁৰ ৰিল লাইফৰ সৈতেও বহুখিনি মিলি গৈছে সেই কথাখিনি ছবিগৃহত বহুলোকে অনুভৱ কৰিছে এটা সময়ত অসমীয়া চিনেমা বুলি ক'লেই ছবিগৃহত প্ৰায় খালী হৈ পৰিছিল সকলোবিলাক আসন এই জুবিন গাৰ্গে মিছন চাইনাৰ জৰিয়তে অসমীয়া দৰ্শকক পুনৰ ছবিগৃহলৈ উভতাই আনিছিল তাৰ পৰৱৰ্তী সময়ত কাঞ্চনজংঘা আহিল যতীন বৰাৰ ৰত্নাকৰ আহিল আৰু এইবাৰ জুবিন গাৰ্গে যেন পুনৰ এবাৰ দেখুৱাই দিলে যে অসমীয়া ছবিৰ প্ৰতি তেখেতৰ কিমানখিনি টান আছিল অসমীয়া দৰ্শকক কিদৰে হললৈ আনিব লাগে সেই কথা জুবিনে যেন পুনৰ এবাৰ প্ৰমাণ কৰি দিলে নিজৰ অনুপস্থিতিত ৰৈ ৰৈ বিনালে ছবিখনৰ জৰিয়তেও এতিয়া হলত এটাও টিকেট নাই অসমীয়া ছবি চাবলৈ অনিহা প্ৰকাশ কৰা শিলচৰতো আজি হাউসফুল প্ৰতিটো দৰ্শনী গতিকে চিন্তা কৰক জুবিন গাৰ্গ অসমৰ বাবে কি আছিল সাংস্কৃতিক মহলৰ বাবে জুবিন গাৰ্গ কি আছিল দেশৰ ছবি জগতৰ ইতিহাসত এক ঐতিহাসিক পৰিঘটনা পুৱতি নিশা মুক্তি লাভ কৰিলে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালে ৰাজ্যৰ সকলো ছবিগৃহতে দেখা গ'ল এক আৱেগিক পৰিৱেশ অশ্ৰুসিক্ত নয়নেৰে ছবিগৃহৰ পৰা ওলাই আহিল অনুৰাগী সকলো অপেক্ষাৰ অৱসান ঘটে আজি শুভমুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ইয়াৰ লগে লগে দেশৰ ছবি জগতৰ ইতিহাসত ৰচনা হ'ল এক ঐতিহাসিক পৰিঘটনা য'ত পুৱতি নিশা মুক্তি লাভ কৰিলে এখন ছবিয়ে লখিমপুৰৰ নক্ষত্ৰ ছবিগৃহত পুৱা 4:35 পৰা আৰম্ভ হয় ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী
পুৱাৰ দৰ্শনীত দৰ্শকে কৰে অভূতপূৰ্ব ভিৰ প্ৰথম দৰ্শনী চাই ছবিগৃহৰ পৰা ওলায়ে কান্দোনৰ ৰোল অনুৰাগীৰ সমান্তৰালকৈ গুৱাহাটীৰ মেট্ৰিক্স চিনেমা হলতো পুৱতি নিশাই আৰম্ভ হয় ৰৈ ৰৈ বিনালেৰ প্ৰথমটো দৰ্শনী সেইদৰে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতো পুৱাৰে পৰা পৰিলক্ষিত হয় দৰ্শকৰ ব্যাপক ভিৰ মুক্তিৰ প্ৰথম দিনটোতে ছবি চাবলৈ ওলাই আহে অশীতিপৰ আইতা দিব্যাংগ যুৱকৰ পৰা কণমানিলৈকে সকলো ছবিগৃহত ইণ্টাৰভেলতে আৱেগিক হৈ পৰে চিনেমা চাবলৈ অহা অনুৰাগী কোনো কোনো ঠাইত আধাতে কান্দি কান্দি ওলাই হলৰ পৰা আহে দৰ্শক মুঠতে চকুৰ পানী টুকি ছবিগৃহৰ পৰা ওলাই আহে অনুৰাগী জুবিন গাৰ্গৰ হেঁপাহৰ ছবিখনতো প্ৰতিটো দৃশ্যই যেন দৃঢ় সাজ বহুৱালে দৰ্শকৰ মনত যাৰ বাবে অশ্ৰুসিক্ত নয়নেৰে হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱাৰ বেদনাই পুনৰ বুকুত বিন্ধিলে দৰ্শকৰ উল্লেখ্য যে ৰাজ্যৰ বাহিৰতো মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে 25 নৱেম্বৰত 10খন দেশতো মুক্তি পাব ৰৈ ৰৈ বিনালে 7 সাগৰ 13 নদীৰ সিপাৰে আমেৰিকা অষ্ট্ৰেলিয়া আৰু কানাডাতো মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া জুবিন গাৰ্গৰ অনুৰাগীয়ে ৰৈ আছে হেঁপাহৰ ছবিখন চাবলৈ কেৱল দৰ্শকেই নহয় চিনেমা হলতো কৰ্মৰত প্ৰত্যেকগৰাকী কৰ্মৰত কৰ্মচাৰীও চকুলো টুকি পালন কৰে কৰ্তব্য সঁচাই এয়াই হৈছে জুবিন